নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল যে পুৰুষসকলে ভৰিৰ সৰুগাঁঠিৰ তললৈকে যি পেণ্ট বা পায়জামা পৰিধান কৰে, এই সম্পৰ্কে এনে কাৰ্য শৰীয়ত সন্মত হয়নে নহয়। আৰু দ্বিতীয় এটা মছাইল হ'ল যে মহিলাসকলে নামাজ পঢ়ি থকাৰ অৱস্থাত নিজৰ শৰীৰক কিমান পৰিমাণৰ কাপোৰেৰে ঢাকি ল'ব লাগিব বা পৰ্দা কৰি ল'ব লাগিব, এই সম্পৰ্কে আলোচনা কৰা। প্ৰথমতেই দেখক যে আমাৰ সমাজত যি ফেশ্বন চলি আছে যে পুৰুষসকলে ভৰিৰ সৰুগাঁঠিৰ তললৈকে পেণ্ট পিন্ধা বা লটকাই লোৱা, এইটো শৰআন জাইজ নহয়, মকৰুহে তাহৰিমি হয়। বিভিন্ন হাদিছায়ে মুবাৰকাত এই সম্পৰ্কে জাহান্নামৰ ৱাইড বা ধমকি আহিছে। বুখাৰী শৰীফৰ এটা হাদিছত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমাইছে যে মা আসফালা মিনাল কাবাইন মিনাল ইজাৰি ফাফিন্নাৰ। হাদিছৰ খুলাসা হ'ল যে যিসকল মানুহে কাপোৰ পিন্ধোতে ভৰিৰ সৰুগাঁঠিৰ তললৈকে পিন্ধে, সেইসকল মানুহ জাহান্নামৰ জুইত যাব, অৰ্থাৎ জাহান্নামৰ জুইৰ উপযুক্ত হ'ব। আৰু নামাজৰ ভিতৰত যদি কোনো ব্যক্তিয়ে এনেকুৱা কৰে, অৰ্থাৎ ভৰিৰ সৰুগাঁঠিৰ তললৈকে ওলমাই পেলাই কাপোৰ পিন্ধে, তেতিয়াহ'লে সেইজন ব্যক্তিয়ে এই কাৰ্য খুব বেছি অশোভনীয় হ'ব আৰু এনে কাৰ্য সেই ব্যক্তিজনৰ কাৰণে গুনাহৰ সবব হ'ব। আৰু এটা হাদিছৰ খোলাসাত এনেকুৱা আছে যে যিজন মানুহে নিজৰ কাপোৰক নামাজ পঢ়ি থকাৰ অৱস্থাত ভৰিৰ সৰুগাঁঠিৰ তললৈকে ওলমাই ল'ব বা পিন্ধিব, তেতিয়াহ'লে সেইজন মানুহৰ নামাজেই কবুল নহয়। ইয়াৰ বিপৰীতে মহিলাসকলৰ কাৰণে নামাজ পঢ়ি থকাৰ অৱস্থাত যদি তেখেতলোকৰ ভৰিৰ সৰুগাঁঠিৰ ওলাই থাকে বা যি কাপোৰ পৰিধান কৰি আছে, সেই কাপোৰটো ভৰিৰ সৰুগাঁঠিৰ ওপৰলৈ ইমান পৰিমাণৰ ওপৰলৈকে আছে যে সেই গাঁঠিৰ 4/1 অংশ বা ইয়াতকে বেছি পৰিমাণৰ অংশ ওলাই থাকে। আৰু এই অৱস্থাত যদি এটা ৰুকুন অৰ্থাৎ 3বাৰ তাসবিহ বা সুবহানাল্লাহ ক'ব পৰা পৰিমাণৰ সময় যদি ওলাই থাকে, তেতিয়াহ'লে এই মহিলাগৰাকীৰ নামাজ সতৰে আউৰাত নোহোৱাৰ কাৰণে নামাজেই আদায় নহ'ব। আৰু যদি 4/1 অংশতকে পৰিমাণ যদি কম হয়, তেতিয়াহ'লে নামাজ কাৰাহিয়াতৰ সৈতে আদায় হৈ যাব। কিন্তু মহিলাসকলৰ ক্ষেত্ৰত এনেধৰণে ভৰিৰ সৰুগাঁঠিৰ উলিয়াই ৰখা কাৰ্যটো হাৰাম হয়। ঠিক তেনেধৰণে যদি কোনোবা পুৰুষে নিজৰ ভৰিৰ সৰুগাঁঠি ঢাকি ৰাখি পেলাই নামাজ আদায় কৰে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ জিম্মাৰ পৰা ফৰজ আদায় হৈ যাব, কিন্তু তথাপিতো নামাজ মকৰুহ হ'ব। এইখিনিৰ সম্পৰ্কে ফাতৱায়ে শামী আৰু ফাতৱায়ে হিন্দিয়াত উল্লেখ আছে। এতিয়া আহিছোঁ যে চতৰ কাক কয়, এই সম্পৰ্কে দেখক যে শৰীৰৰ যিখিনি অংগক নামাজৰ কাৰণে ঢাকি ৰখাটো কেৱল চৰ্তই নহয়, যদিহে এই অংগখিনি পৰ্দাৰ সৈতে ৰখা নাযায় বা ঢাকি ৰখা নাযায়, তেতিয়াহ'লে এই হালতত নামাজ পুৰুষে হওক বা মহিলাই হওক আদায় নহ'ব। গতিকে আমি মনত ৰখা উচিত যে পুৰুষৰ কাৰণে চতৰ হ'ল নাভিৰ তলৰ পৰা আঁঠুৰ তললৈকে ঢাকি ৰখাটো বা পৰ্দা কৰাটো অকল নামাজৰ ভিতৰতে নহয়, নামাজৰ বাহিৰতো পুৰুষসকলৰ কাৰণে জৰুৰী বা লাজিম হয়। কিন্তু মহিলাসকলৰ ক্ষেত্ৰত নামাজৰ বাহিৰত গোটেই শৰীৰকে ঢাকি ৰখাটো লাজিম হয়, জৰুৰী হয়। কিন্তু এই ক্ষেত্ৰত মুহৰিম আৰু গাইৰ মুহৰিম সকলৰ সম্পৰ্কে বেলেগ বেলেগ হুকুম আছে। কিন্তু আমাৰ যিহেতু আলোচনাৰ বিষয়বস্তু হ'ল নামাজৰ ভিতৰত, গতিকে নামাজৰ অৱস্থাত এগৰাকী মহিলাৰ কাৰণে শৰীৰৰ 3টা অংগক বাদ দি বাকী সকলো অংগকে নামাজৰ কাৰণে ঢাকি ৰখাটো চৰ্ত হয়। এই 3টা অংগ ঢাকি ৰখা জৰুৰী নহয়। প্ৰথম হ'ল যে মুখ ওলাই থাকিলেও নামাজৰ কাৰণে কোনো অসুবিধা নহয়। দ্বিতীয়তে হ'ল 2 হাতৰ সৰুগাঁঠিৰ তলৰ পৰা যি তলুৱা আছে হাতৰ বা যি আঙুলি বিলাক আছে, এই তলুৱা বা আঙুলি যদি নামাজৰ অৱস্থাত ওলাই থাকে, তেতিয়াহ'লে নামাজৰ কোনো ক্ষতি নহয়। তৃতীয়তে হ'ল 2খন ভৰিৰ সৰুগাঁঠিৰ তলৰ পৰা যি ভৰিৰ পতা বা তলুৱা আছে আৰু যি আঙুলি বিলাক আছে, এইখিনি যদি ওলাই থাকে, তেতিয়াহ'লে নামাজত কোনো ক্ষতি নহয়। সেয়েহে মহিলাসকলৰ কাৰণে অত্যন্তই জৰুৰী বিষয় আৰু মনত ৰাখিবলগীয়া কথাটো হ'ল যে যেতিয়াই নামাজৰ নিয়ত কৰে, তেতিয়া নিয়ত কৰাৰ আগে আগে যাতে এইখিনি অংগক সম্পূৰ্ণৰূপে ঢাকি ল'ব লাগে। আৰু যদি সেই 3টা অংগক বাদ দি, যেনেকে আমি আগত উল্লেখ কৰি আহিলো যে ভৰিৰ সৰুগাঁঠিৰ যদি 4/1 অংশতকে বেছি পৰিমাণ নামাজৰ অৱস্থাত অনিচ্ছাকৃতভাৱে সেই মহিলাগৰাকীৰ ওলাই যায়, তেতিয়াহ'লে এটা ৰুকুনৰ পৰিমাণ দেৰি নোহোৱাকে, অৰ্থাৎ 3বাৰ সুবহানাল্লাহ ক'ব পৰা পৰিমাণতকে যদি কম সময়ৰ ভিতৰত সেই মহিলাগৰাকী আকৌ পৰ্দা কৰি লয়, তেতিয়াহ'লে নামাজৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়। যদিহে কোনো ধৰণৰ খেয়াল নকৰাকে বা অসাৱধানতাৰ কাৰণে এনেধৰণৰ
অংগবিলাকৰ ক্ষেত্ৰত যদি পৰ্দা কৰি নলয় তেতিয়াহ'লে সেই মহিলাগৰাকীৰ কাৰণে নামাজ আদায় নহ'ব বা এই ক্ষেত্ৰত কোনো পৰিমাণৰ কথাও নাহিব। গতিকে পুনৰবাৰ আকৌ নামাজ আদায় কৰিব লাগিব। গতিকে আল্লাহৰ নজদিক নামাজ কবুল হ'বৰ কাৰণে পুৰুষে হওক বা মহিলাই হওক সকলোৱে আমি এইখিনি বিষয়ৰ প্ৰতি গুৰুত্ব দিব লাগে। গতিকে আল্লাহ তবাৰক ওয়া তাআলাই আপোনাক মোক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমল কৰাৰ তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।